নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বতৰটো বহুত ঠাণ্ডা আৰু লগতে মাৰ চৰ্দি জ্বৰ দৰীয়া হৈ থকা দেখি মাক আজি ৰাতি এতিয়া বজাৰৰ পৰা আহি পেলাই অকণমান খাহী মাংস আনিছিলোঁ। তাকে মাক কেনেকৈনো বনাওঁ আৰু মই কিটো ষ্টাইলত বনাওঁ, কেনেকৈ দি বনাওঁ তাকে আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু আজি মাংসটো বনাম ওলকবি দি পেলাই বনাম। খাহী মাংসই ওলকবিয়ে বনাই অকণমান জালুক দি তাকে বনাবলৈ চেষ্টা কৰিম। তাকে এতিয়া জুইত বনোৱা মাংসকণ ভাল লাগে, সেইকাৰণে এতিয়া জুইত কেৰাহীটো দিলোঁ। কৃষ্ণ, জুইত মাংসকণ বনাই ভাল লাগে। গৰম দিন আহিলে আকৌ বনাব নোৱাৰিম নহয়। গৰম দিন আহিলে ক'ত বনাব পাৰিব, জুইৰ ওচৰলৈ চাপিব নোৱাৰিব। আৰু তেতিয়া জুইৰ ওচৰলৈ নাচাপে, মাও নাচাপা হয়। আৰু এতিয়া ঠাণ্ডা দিনটো জুইটোও অকণমান ফুওৱা হয়, লগতে মাছ মাংসকণ বনায়ো অকণ ভালো লাগে, জুইটো ফুওৱা হয়। আৰু বজাৰৰ পৰা আহি লৈ পেলাই হাত ভৰিকেইটা ধুই অকণমান জুইডালৰ ওচৰত বহিলে ভালো লাগে। কাৰণ আমাৰ দোকানখনো তিনিআলিত অকণমান খোলা মেলা জেগাৰ যে, সেইকাৰণে বহুত গাড়ী ঘোঁৰা গ'লে ঠাণ্ডা লাগি থাকে। সেইকাৰণে জুইডালৰ ব্যৱস্থাটো কৰি লৈছোঁ। বিহুঘৰটো ভাঙি নিলোঁ যদিও ইয়াতে বনোৱা কোনোৱা ব্যৱস্থা কৰোঁ। আৰু খৰিও হৈ যায়, আপেলৰো কাৰ্টুনবিলাকে আনি লৈছোঁ, এইবিলাকতো হৈ যায়। এয়া মই যোগাৰ কৰি ল'লোঁ, আপোনাৰ ওলকবি কাটি ল'লোঁ। ওলকবি মোৰ মানুহজনীয়ে কাটি দিলে বাৰু, এয়া কাটি চব যোগাৰ কৰি দিছে। তাৰপিছত এয়া আলু, এয়া ওলকবি, ইয়াৰ লগত মই পিঁয়াজৰ নলাটো দিম। আৰু এয়া পিঁয়াজ কুটা আছে, তাকে দেখুৱালোঁ। এয়া যোগাৰ কৰা ৰচুন বটি দিলে, হালধি, জিৰা, ধনিয়া, হালধি, জলকীয়া গুড়া আৰু পকা জলকীয়া দুটা ফালি লৈছোঁ। জলকীয়া বেছি দিলে ছোৱালীয়ে খাব নোৱাৰে, সেইকাৰণে জালুকটো দিম মাৰ চৰ্দি জ্বৰৰ কাৰণে। ধুনীয়াকৈ মাংসকণ ধুনীয়াকৈ মাৰি দিছে, পিঁয়াজ তেল দি ধুনীয়াকৈ মাৰি দিছে। আৰু মাংসকণো ভাল মাংসই আনিছে। কণেবাৰ চুকৰ চেণ্টাৰত এখন জানুৱাৰী ডিচেম্বৰ মানৰ পৰা মানুহ এজনে খাহী কাটিছে, দোকানখন খুলিছে, বৰ ধুনীয়া মাংস দিয়ে মানুহজনে। সেইকাৰণে কণেবাৰ চুকৰ পৰা চেণ্টাৰৰ পৰাই মাংসকণ আনিলোঁ আৰু ধুনীয়াকৈ মাৰি যোগাৰ কৰি দিলে মানুহজনীয়ে মোৰ। আৰু তেলকণ মই যে আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ, খাটি সৰিয়হৰ তেল। এই খাটি সৰিয়হৰ তেলকণ দিলে আপোনাৰ ফেনাই নাযায় আৰু গোন্ধটো নোলায়। কিন্তু আপুনি খাটি সৰিয়হৰ তেলকণ বনাই আনি থৈছোঁ, ধুনীয়া। এইকণৰ কোনো গোন্ধ নাই, কোনো ভাৱ নাই, কোনো একদম অশান্তি নাই আৰু অপকাৰ নাই। সেইকাৰণে খাটি তেলকণ ব্যৱহাৰ কৰি আছোঁ। তেলকণ আপোনালোকে ভাল খাবচোন। কিহৰ কাৰণে, তেলকণৰ পৰাই বহুত মানুহৰ হাৰ্টৰ বেমাৰটো বহুত বাঢ়ি গৈছে। সেইকাৰণে তেলকণ খাটি সৰিয়হৰ তেল খাব, দামী ব্ৰেণ্ডৰ খাটি সৰিয়হৰ তেল অকণ আনি খাব। নাইবা এতিয়া সৰিয়হ গোটাই আপোনালোকে মিল বহুত হৈ গ'ল, বনাই পেলাই অকণ খাটি সৰিয়হৰ তেল যোগাৰ কৰিবচোন। উঠি অহা আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুতেই ভাল হ'ব। মোৰ বনোৱা ষ্টাইলটো অকণমান বেলেগতকৈ অকণমান বেলেগ বনাওঁ। যদি ভুল হ'লেও কৈ দিব। এতিয়া মই সাধাৰণতে অকণমান নিমখ দি ল'ম তেলত। তেলটো গৰম হোৱাৰ পিছত অকণ নিমখ দিলোঁ, অকণমান হালধিও দি ল'ম। হালধিও অকণমান দি দিম, তেলতে অকণমান হালধি দি দিম, অকণ হালধিও দি দিলোঁ। মই এতিয়া আপোনাৰ পিঁয়াজটো দি দিলোঁ, পিঁয়াজ কুটি থোৱা আছিলে, পিঁয়াজটো দি দিলোঁ। পিঁয়াজৰ নলাটো অকণমান পিছত দিম, অকণমান ভাজি লোৱাৰ পিছত পিঁয়াজৰ নলাটো তেতিয়া দিম, নহ'লে নোহোৱা হৈ যাব। এতিয়া আজি মই আপোনালোকক দেখুৱাম ওলকবিৰ লগত খাচী মাংস বনাই। জুইডাল খৰিটো ভাল লাগে, খৰিকেইডাল ধুনীয়াকৈ শুকান খৰি হ'লে আৰু মাংস তৰকাৰীকণ খৰি ভাল লাগে। কাৰণে আপোনালোকক আজি বনাবলৈ তাকে দেখুৱালোঁ। তেল গৰম হ'ল, মই এয়া ঘৰৰে তেজপাত দুটাও দি দিলোঁ। এয়া ঘৰৰে তেজপাত ছিঙি আনি থোৱা আছিলে। এতিয়া আপোনাৰ দিলোঁ ৰচুনৰ পেষ্টকণ দিলোঁ, নহ'লে তেলত একে প্ৰথমতেই দিলে দেই যায়গৈ, তলত ধৰি যায়গৈ। সেইকাৰণে অকণমান দেৰিকৈ দিওঁ। আগৰ যেতিয়া আমাৰ ভোজবিলাক হৈছিলে, ভোজবিলাকত ময়ে প্ৰায়ভাগ বনাওঁ, বনাই কৰি ময়ে খুৱাওঁ। আমি যেতিয়া লগৰবিলাক ভোজ খাবলৈ গৈছিলোঁ, এই জলকীয়া দুটাও দি দিলোঁ পকা। মই আপোনাৰ জিৰা ধনিয়াটো ঢালি দিলোঁ। জিৰা ধনিয়া ল'লে এতিয়া মই অকণমান ভাজিম। ভাজি যেতিয়া বাদামী কালাৰ হ'ব ন,
তেতিয়া তেলটো সদায় আপোনালোকে মছলা দি পেলাই বাদামী কালাৰটো হ'বলৈ দিব। আপোনালোকক দেখুৱাম ডিপুতা নদীৰ কাণত যে ভোজ খাবলৈ গ'লে মাছ মাৰি পেলাই কেনেকৈ আমি ভোজ খাম তাকে আপোনালোকক দেখুৱাম। গেছতো সোনকালে হয়, খৰিকেইডাল যদি আপোনালোকৰ শুকান দিয়ে ন মানে সোনকালে হয়। সেইকাৰণে মই আপোনালোকক তেলটো দেখুৱাইছোঁ। এইটো দেখিছে, এইটো বাদামী কালাৰ হ'বলৈ দিব লাগিব। বাদামী কালাৰটো হোৱাৰ পিছত মাংসটো দিব লাগিব আৰু মাংসটো ভাজি যেতিয়া মাংসটো ভাজোতে এটা ফুট উঠিব তাৰপিছত পানী ঢালিব লাগিব, পক ল'ব লাগিব। এইটো দেখিছে পিঁয়াজৰ কালাৰটো। জুই যিমান আপোনাৰ গলাই থাকিব তিমান আপোনাৰ মাংসকণ ভাল হ'ব। তাতে খাহী মাংসকণৰ জুইকণ আৰু ভাল দিব। আৰু ইয়াৰ মোৰ পিঁয়াজ ভজা হৈ গৈছে। তাৰপিছত এতিয়া মাৰি থোৱা মাংসকণ এতিয়া মই আপোনালোকৰ ধুনীয়াকৈ মাৰি থোৱা মাংসকণ এয়া নিয়মকৈ মই বহাই দিলোঁ। তাকে মই আজি দেখুৱালোঁ আপোনাক। জুই খৰিকেইডাল হ'লে ধোঁৱাই ফোপাই নাথাকিলে ভাল লাগে। ভোজ খাবলৈ গ'লেও ভোজতে ময়ে বনাইছিলোঁ, কিন্তু ভোজৰ পিছত আৰু বনোৱা ধোঁৱা মিলাটোৱেই ডাঙৰ কথা। কিন্তু নদী কাণত ভোজ খালে আৰু সেইটো সুবিধা আৰু নদীতে ধুই পেলোৱা হয়। বনাই কৰি মাক খোৱাব লাগিব আজি ধুনীয়াকৈ। তাকে চাই যাওক। এয়া মাংসটো ধুনীয়াকৈ ভাজি আছোঁ। পিঁয়াজ জলকীয়া দি ধুনীয়াকৈ মাংস ভজা হৈ গৈছে, ধুনীয়া কালাৰ আহিছে। জুইত বাৰু সোনকালেও হয়। মাংস কালাৰ আহি গৈছে। ইয়াতে পিঁয়াজৰ নলাটোও এতিয়া এড কৰি দিলোঁ। পিঁয়াজৰ নলাটো এড কৰি দিম। পিঁয়াজৰ নলা দি দিলোঁ। তাৰপিছত আলুটোও দি দিলোঁ। আৰু ওলকবিটোও দি দিলোঁ। বহুতকেইটা আইটেম দি দিলোঁ। আলু ওলকবি একেলগে দি দিলোঁ আৰু এইটো লৰাম। আলু দিয়া মাংসটো কলিকতা ছাইডৰ মানুহেও বহুত ভাল পায়। আমি এয়াৰপৰ্টত যেতিয়া কামতে সোমাই আছিলোঁ তেতিয়া বহুত বাহিৰা কলিকতীয়া ল'ৰা কিছুমানো আছিলে ন, সিহঁতে আলু দিয়া মাংসটোৰ কথা কয়। এইটো কলিকতা ছাইডেও বহুত ফেমাছ। অসমততো আলুটো লাগিবই আৰু মাংসত। এতিয়া মাংসটো মই ধুনীয়াকৈ আলু পিঁয়াজৰ নলা দিলোঁ। তাৰপিছত এতিয়া মাংসটো মই অকণমান ফুটিবলৈ দিম। যেতিয়া তেলতেই ফুটিব তাৰপিছতে পানী ঢালি অকণমান ভাজিব লাগিব। ফুটাৰ পিছতহে পানী ঢালিম। পানী এনেই ঢালি দিলে সোৱাদটো নহয়, খেৰখেৰীয়া হয়। এয়া মাংসটো ধুনীয়াকৈ জুইত ভজা হৈ গৈছে। কি ধুনীয়া কালাৰ আহি গৈছে দেখিছে। এইটো ধুনীয়া পূৰা ফুটিছে। এতিয়া মই ইয়াত অকণমান পানী ঢালিম। পানী ঢালি পেলাই আকৌ ঢাকন মাৰি অকণমান সিজাম। সিজোৱাৰ পিছতহে আকৌ ফাইনেল দি পানী ঢালিম। এয়া দেখিছে কালাৰ আৰু ধুনীয়াকৈ ফুটিছে। ঢালিম মানে আমাৰ বনোৱা ষ্টাইলটো অকণমান বেলেগ। সেইকাৰণে এতিয়া ইয়াক অকণমান পানী দি খাহী মাংস 45 মিনিট 1 ঘণ্টা সিজাব লাগিব। কুকাৰত দিলে ইমান টেষ্ট নহয়। এতিয়া এই পানীটো দি জুই মাৰি আকৌ মই এইটো ঢাকনা মাৰি দিলোঁ। এই পানীকণ যেতিয়া শুহ যাব তাৰপিছতহে আকৌ মই ফাইনেলি পানী ঢালিম। খাহী মাংসটো সিজোতে 1 ঘণ্টা সময় পূৰা লাগে। পানীকণ ঢলাৰ পিছত এইকণ পানীকণ শুহ গৈ কেনেকুৱা কালাৰটো হৈছে দেখিছে। খাচী মাংস বনালে কালাৰটো এনেকুৱা কৰিব লাগে। এতিয়া মই ফাইনেলি পানী ঢালি দিম। মাংস এয়া হৈ গৈছে কালাৰ। পূৰা পানীকণ দিয়াৰ পিছত এনেকৈ ফুটকৈ ফুটিবলৈ দিব। এয়া দেখিছে এনেকুৱা এইটো গ্ৰেভি বনিছে। এতিয়া মই গৰম পানী কৰি থৈ দিছোঁ। এতিয়া মই ভাতৰ খাবৰ কাৰণে ফাইনেলি পানী দি দিম। তাৰপিছত একে নমাবৰ আগে মই মিট মছলা আৰু লং ইলাচি এয়া এড কৰি দিম। এয়া মই পূৰা ফুটাৰ পিছত সময় লাগে। খাহী মাংস আপোনালোকে পটককৈ নমাই নিদিব। সেইকাৰণে ধুনীয়াকৈ পানী ঢালিলোঁ। তৰকাৰীটো এতিয়া উতলিছে নেকি তাকে। এতিয়া ধুনীয়াকৈ তৰকাৰীখন উতল দিছে। আলু নিজে ভাগি গৈছে, নতুন আলু আৰু ওলকবিবোৰ গোটা হৈ আছে আৰু মাংসটো ভাজোতে সিজিছে ধুনীয়াকৈ। তাকে দেখুৱাইছোঁ আপোনালোকক। এতিয়া মই দিম আপোনাৰ মিট মছলা দিম। এইটো মিট মছলা দিলোঁ। মিট মছলা আৰু এইটো জলকীয়া গুড়ি অকণ দিব লাগিব। কালাৰটোও হ'ব আৰু জ্বলা অকণো হ'ব। আৰু ধুনীয়া হ'ল। গোটা লং ইলাচিটো নমোৱাৰ আগে দিলে। আপোনালোকক দেখুৱাইছোঁ।
এইটো গোটা লং ইলাচি এই গোটা লং ইলাচি লৈ লৈছোঁ তৰকাৰীখন ধুনীয়া সুন্দৰ হ'ব তাকে মই দেখুৱাবলৈ যত্ন কৰিম কাৰণে এই গোটা লং ইলাচিটো মই এতিয়া দি দিলোঁ এতিয়া দি ধুনীয়াকৈ এপাক লৰাই দিলোঁ মছলা দিয়া হৈ গ'ল মছলাটো একে সোনকালে নিদিব মছলাটো তেতিয়া কেৰাহীত ধৰি লৈ পেলাই মছলাটো জ্বলি যায় সেইকাৰণে আপোনালোকে মছলাটো সদায় নমোৱাৰ অকণ আগত দিব আৰু ধুনীয়াকৈ সিজি গৈছে মই কুকাৰত নিদিয়াকৈ কি সুন্দৰকৈ সিজাই দিলোঁ দেখিলে সেইকাৰণে ভোজত আগৰ মই বনাওঁ মাংস সেইকাৰণে মই বনাই দেখুৱাম এয়া সুন্দৰকৈ হৈ গৈছে মছলা এড কৰা হৈ গ'ল অকণমান সময় ঢাকনা মৰাৰ পিছত তৰকাৰী ৰেডি হৈ গ'ল আৰু মা এতিয়া জোগোৱাই দিম তাৰপিছত মায়ে মই খাম এয়া মাংস আহি একে শেষত উপনীত হৈ গ'ল ধুনীয়া এয়া মাংস হৈ গ'ল মাংস ধুনীয়া সিজিছে ডাইনিঙত লগাই দিবগৈ লাগিব আৰু সময়ো বহুত হৈছেতো সময়ো মানে বহুতখিনি হৈছে মাক তৰকাৰীখন সোনকালে দিব লাগে আৰু এতিয়া মই ধুনীয়াকৈ আঞ্জাখন বাকি দিলোঁ গৰমে খুৱাব লাগিব মাক নহ'লে চৰ্দি যে খাই ভাল নাপাব এয়া বনাই কৰি হ'ল ধুনীয়াকৈ বাঢ়ি কৰি মানুহগৰাকীয়ে দিলে এতিয়া ধুনীয়াকৈ আমি খাবলৈ ল'লোঁ মায়ে মই গৰমে কাৰণ মাৰো গাটো ভাল নহয়তো আৰু ৰাতি বহুতো হৈ গৈছে বনাওঁতে সেইকাৰণে এতিয়া মায়ে মই খাবলৈ বহিলোঁ মা হৈ যাওঁ আৰু তাকে বাৰু বনোৱাটো কেনেকুৱা হৈছে মায়ে খাই পেলাইহে ক'ব আৰু মায়ে বনাই খুৱাই থাকে আজি মাক মই বনাই খুৱাইছোঁ খাব লাগিব মায়ে কিমান বনাই খুৱাই থাকে বঢ়িয়া বহুত ধুনীয়া হৈছে হা বহুত ধুনীয়া এনেও ধুনীয়াকৈ ৰান্ধে তাকে দেখুৱালোঁ মই বনোৱা তাকে খাওঁ হৈছে খাই থাকক শুভৰাত্ৰি